আজি পুৱতি নিশা আক্ৰমণ আৰম্ভ কৰিলে ভাৰতে পাকিস্তানৰ মাটিত হামলা চলালে ভাৰতে অপাৰেশ্যন সিন্দুৰ ভাৰতে আৰম্ভ কৰিলে অপাৰেশ্যন সিন্দুৰ আৰু পাকিস্তানৰ সন্ত্ৰাসবাদী 9টাকৈ ঘাটি উৎখাত কৰিলে ভাৰতীয় সেনাই ভাৰতীয় বায়ু সেনা ভাৰতীয় স্থল সেনাই নিশাৰ ভাগত আজি আক্ৰমণৰ বাবে সাজু হৈছিল আৰু পুৱতি নিশা অপাৰেশ্যন সিন্দুৰ চলালে ভাৰতীয় সেনাই পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটিত আক্ৰমণ চলাই 9টাকৈ সন্ত্ৰাসবাদী ঘাটি উৎখাত কৰিলে এই মুহূৰ্তত দেশজুৰি ডাঙৰ খবৰ বিশ্বজুৰি এটা ডাঙৰ খবৰ পাকিস্তানৰ সৈতে সন্মুখী সংঘাতত লিপ্ত হ'ল ভাৰত যিটো সময়ত ভাৰতে মকডিলৰ কথা চিন্তা কৰিছিল আজিৰ দিনটোত সমগ্ৰ দেশজুৰি মকডিল হোৱাৰ কথা আছিল আৰু এই খবৰটো সমগ্ৰ বিশ্বই গম পাইছিল পাকিস্তানে হয়তো ভাৰতৰ মকডিলৰ প্ৰতি লক্ষ্য ৰাখিছিল আৰু তেনে সময়তে পাকিস্তানৰ সেনা পাকিস্তান চৰকাৰ পাকিস্তান ডিফেন্সে কোনো ধৰণৰ উমঘাম নাপাওঁতে ভাৰতীয় সেনাই নিশাৰ ভাগত পুৱতি নিশাৰ ভাগত আক্ৰমণ চলালে পাক অধিকৃত কাশ্মীৰত আৰু 9টাকৈ উগ্ৰপন্থী যি সংগঠন 9টাকৈ সন্ত্ৰাসবাদী যি বেৰিকেড বা 9টাকৈ সন্ত্ৰাসবাদী যি ঘাটি সেই ঘাটি উৎখাত কৰিলে ভাৰতে মিছাইল আৰু ড্ৰোনেৰে আক্ৰমণ কৰিলে ভাৰতে এই মুহূৰ্তত ডাঙৰ খবৰ সমগ্ৰ বিশ্বই এতিয়া ভাৰতৰ আৰু পাকিস্তানৰ ওপৰত লক্ষ্য কৰিছে মকডিলৰ পূৰ্বে ভাৰতে অতৰ্কিতে চলালে পাকিস্তানত আক্ৰমণ 150 কোটি ভাৰতীয়ই বিচাৰিছিল পাকিস্তানৰ সৈতে আক্ৰমণ কৰক পাকিস্তানক নিষেধ কৰক বিশ্বৰ মানচিত্ৰৰ পৰা পাকিস্তানক নিষেধ কৰক এই ধৰণৰ চৰ্চা চলিছিল সমগ্ৰ ভাৰতবৰ্ষত 150 কোটি নাগৰিকে পেহেলগাম কাণ্ডৰ ধিক্কাৰ দিছিল সমগ্ৰ বিশ্বৰ শীৰ্ষ নেতাই কিন্তু সেই সময়তে ভাৰতে আক্ৰমণ কৰাৰ কথা কৈছিল পাকিস্তানক পৰা ভাবুকিও আহিছিল ভাৰতলৈ ভাৰতে যথাযথ প্ৰত্যুত্তৰ দিম বুলি ঘোষণা কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু তাৰ পাছত দেখিবলৈ পোৱা গ'ল মকডিলৰ ব্যৱস্থা কৰিছিল দেশজুৰি আৰু মকডিলৰ পূৰ্বে পাকিস্তানত এতিয়া ভাৰতীয় সেনাই আক্ৰমণ চলালে অপাৰেশ্যন সিন্দুৰ অভিযানেৰে বিগত নিশাটোত পুৱতি নিশা পাকিস্তান অকুপাইড কাশ্মীৰৰ 9টাকৈ সন্ত্ৰাসবাদীৰ ঘাটি উৎখাত কৰিলে ভাৰতীয় সেনাই মোৰ লগত আছে মোৰ সতীৰ্থ মহিপাল ডেকাৰ ওচৰলৈ আহিছোঁ আক্ৰমণ চলিল 150 কোটি ভাৰতীয় বিচৰা ধৰণে ভাৰতে শেষত আক্ৰমণ কৰিলে পাকিস্তানক 9টাকৈ সন্ত্ৰাসবাদীৰ ঘাটি উৎখাত কৰা হ'ল কি তথ্য আছে আপোনাৰ হাতত এই মুহূৰ্তত হয় কমলে আটাইতকৈ ডাঙৰ কথাটো হৈছে যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে এটা ডাঙৰ কথা কৈছে যে তেওঁ জানিছিল যে ভাৰতে প্ৰত্যাক্ৰমণ কৰিব অৰ্থাৎ যে এই যিটো ভাৰতৰে যিটো এয়াৰ ষ্ট্ৰাইক আছিল এই এয়াৰ ষ্ট্ৰাইকৰ যিটো তথ্য এই তথ্য কিন্তু আমেৰিকাৰো হাতত আছিল অৰ্থাৎ ভাৰতে এই আক্ৰমণৰ পূৰ্বে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ যিটো সন্মতিৰ প্ৰয়োজন আছিল সেই সন্মতি কিন্তু ভাৰতে আদায় কৰিছে দ্বিতীয় কথাটো হৈছে যে ভাৰতে এইটো বিগত 2 সপ্তাহত ভাৰতে এইটো লক্ষ্য কৰিছিল যে এই আক্ৰমণ ক'ত হৈছে এই আক্ৰমণ ক'ৰ পৰা হৈছিল ভাৰতক সততে পাকিস্তান মদতপুষ্ট সন্ত্ৰাসবাদীয়ে ক'ৰ পৰা টাৰ্গেট কৰে তাৰ যিটো ৰেকি তাৰ যিটো তথ্য বিগত 2 সপ্তাহে ভাৰতে সংগ্ৰহ কৰিছিল আৰু সেই তথ্যৰ ভিত্তিত ভাৰতে অকল তেওঁলোকে নিৰ্দিষ্ট লক্ষ্যত তেওঁলোকে আক্ৰমণ কৰিছিল তেওঁলোকে কোনো পাকিস্তানৰ সামৰিক ঘাটিত অসামৰিক ঘাটিত তেওঁলোকে আক্ৰমণ কৰা নাছিল কোনো অসামৰিক লোকক টাৰ্গেট কৰা নাছিল আনকি ভাৰতে স্পষ্ট কৈ দিছে যে ভাৰতে যি এয়াৰ ষ্ট্ৰাইক কৰিছে যি মিছাইল আক্ৰমণ কৰিছে যি ড্ৰোন আক্ৰমণ কৰিছে সেই ড্ৰোন আক্ৰমণ তেওঁলোকে আনকি পাকিস্তানৰ সামৰিক ঘাটিতো কৰা নাই নিৰ্দিষ্ট কথা স্পষ্ট কথা ভাৰতৰ যে তেওঁলোকে সামৰিক ঘাটিত পাকিস্তান আক্ৰমণ কৰা নাই এইখন যুদ্ধ কিন্তু এতিয়াও ভাৰতে পাকিস্তানৰ বিৰুদ্ধে কৰা নাই এইখন যুদ্ধ ভাৰতে কৰিছে পাকিস্তান মদতপুষ্ট সন্ত্ৰাসবাদীৰ বিৰুদ্ধে গতিকে স্পষ্ট কৰা ভাৰতৰ আৰু আটাইতকৈ ডাঙৰ কথা যে মুম্বাই আক্ৰমণৰ যি মাষ্টাৰ মাইণ্ড আছিল হাফিজ ছয়িদ সেই হাফিজ ছয়িদৰ যিটো ঘাটি সেই ঘাটি ভাৰতে তছনছ কৰি দিলে দ্বিতীয় ভাৰতৰ শত্ৰু আছিল যিটো কান্দাহাৰ আক্ৰমণৰ মাছুদ JEM লস্কৰ-ই তৈবা আৰু জেইছ-ই মহম্মদ এই যিটো সন্ত্ৰাসবাদীৰ যিটো ঘাটি এই সন্ত্ৰাসবাদী ঘাটি যোৱা মধ্যনিশা ভাৰতে ধ্বংস কৰি দিলে এইটো ডাঙৰ কথা যে মাছুদে সততে ভাৰতে আজাহাৰ মাছুদ যিজনক কান্দাহাৰৰ কাৰণে ভাৰতে কান্দাহাৰৰ যিটো বিমান যিটো অপহৰণ কাণ্ড আছিল তাৰ বাবে ভাৰতে মুকলি কৰি দিব লাগিছিল সেই আজাহাৰ মাছুদে ভাগলপুৰত তেওঁলোকে ঘাটি স্থাপন কৰিছিল এটা মছজিদত তেওঁলোকে ঘাটি স্থাপন কৰিছিল আৰু সেই ঘাটিটো ভাৰতে উৰুৱাই দিলে দ্বিতীয় যিটো কথাটো হৈছে যে হাফিজ ছয়িদ যে মুম্বাই আক্ৰমণৰ যিটো মাষ্টাৰ মাইণ্ড আছিল তেওঁৰ যিটো ঘাটি সেই ঘাটিটো ভাৰতে যোৱাকালি উৰুৱাই দিলে
নিশ্চয় এয়া আছিল মহিপাল ডেকা আৰু মহিপাল ডেকাই জনাইছে যে ভাৰতে য'ত আক্ৰমণ কৰিছে সেয়া আছিল সন্ত্ৰাসবাদীৰ ঘাটিসমূহ লক্ষ্য কৰি আক্ৰমণ কৰিছে পাকিস্তানৰ কোনো ধৰণৰ সামৰিক বাহিনীৰ ওপৰত ভাৰতে আক্ৰমণ কৰা নাই কিন্তু তথাপিতো পাকিস্তানত হাহাকাৰ লাগিছে এতিয়া সমগ্ৰ পাকিস্তানে আল্লাহু আকবৰ ধ্বনিৰে ধ্বনিত হৈছে সমগ্ৰ পাকিস্তান আৰু দেখিবলৈ পোৱা গৈছে পাকিস্তানত এই মুহূৰ্তত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে বন্ধ কৰি দিয়া হৈছে পাকিস্তানৰ সকলো বিমান উড়ান পাকিস্তানৰ প্ৰায় বিমানবন্দৰসমূহ হস্তম হৈ পৰিছে সমগ্ৰ বিমান উড়ান পাকিস্তানৰ বন্ধ কৰা হৈছে আৰু সমগ্ৰ দেশখনতে জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে এইফালে ভাৰতৰ পঞ্জাৱ প্ৰদেশত কিছু বিহিত ব্যৱস্থা গ্ৰহণ কৰা হৈছে ভাৰতীয় পঞ্জাৱ প্ৰদেশ আজিৰ দিনটোত বন্ধ ৰখা হৈছে আৰু পঞ্জাৱৰ যিসমূহ বিমানবন্দৰ আছে বিমানবন্দৰসমূহ তাৎক্ষণিকভাৱে খালী কৰি দিয়া হৈছে মুঠৰ ওপৰত যোৱাকালিৰ নিশা পুৱতি নিশাই ভাৰতে ইতিমধ্যে অপাৰেশ্যন সিন্দুৰ আৰম্ভ কৰিছে সমগ্ৰ ভাৰতবাসী এতিয়া ভাৰতীয় সেনাৰ লগত আছে সকলোৱে চিঞৰি উঠিছে জয় হিন্দ ধ্বনি উঠিছে ভাৰতত আৰু পাকিস্তানত উঠিছে আল্লাহু আকবৰ ধ্বনি এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ 150 কোটি ভাৰতীয়ই বিগত 14 দিন ধৰি চিঞৰি আছিল যুদ্ধ লাগে পাকিস্তানক ভাৰত মানচিত্ৰৰ পৰা বিশ্ব মানচিত্ৰৰ পৰা পাকিস্তানক উঠাই দিব লাগে উৰুৱাই দিব লাগে এই ধৰণৰ শ্লোগান চলিছিল সমগ্ৰ ভাৰতবৰ্ষত বিশ্বৰ বিভিন্ন দেশৰ জ্যেষ্ঠ নেতাসকল বা বিশ্বৰ প্ৰভাৱশালী নেতাসকলে কিন্তু ভাৰতৰ হৈ মাত মাতিছে আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে সকলোৱে এই মুহূৰ্তত মাত মাতিছে আৰু পূৰ্বে কোৱা ধৰণে আমেৰিকাৰ যি ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ইতিমধ্যে তেওঁ মন্তব্য কৰিছে যে ভাৰতে যে আক্ৰমণ কৰিব পাকিস্তানৰ যে উগ্ৰপন্থী ঘাটিত সেই কথা তেওঁ পূৰ্বৰে পৰা নিশ্চিত আছিল এই মুহূৰ্তত বাকী সকলো কথা যদি আমি তল পেলাওঁ তেতিয়াহ'লে এই মুহূৰ্তত আটাইতকৈ ডাঙৰ প্ৰশ্ন পাকিস্তানৰ প্ৰত্যুত্তৰ কি হ'ব পাকিস্তানে এই মুহূৰ্তত কি পন্থা হাতত ল'ব ভাৰতক প্ৰত্যুত্তৰ দিব নেকি পাকিস্তানে পুনৰবাৰ তাক লৈ এতিয়া হস্তম হৈ পৰিছে ভাৰতীয় সেনাবাহিনীৰ লগতে ভাৰতীয় ডিফেন্স চিষ্টেম সম্পূৰ্ণভাৱে হস্তম হৈ উঠিছে পৰৱৰ্তী সময়ত দাৰুৰ বাতৰি আমি দাঁড়ে দিবলৈ চেষ্টা কৰিম কিন্তু এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰটো দিছোঁ যে পুৱতি নিশা পাকিস্তানৰ অলক্ষিতে পাকিস্তানৰ 9টাকৈ যি সন্ত্ৰাসবাদী ঘাটিক উৎখাত কৰিলে ভাৰতীয় সেনাই আৰু আৰম্ভ কৰিলে অপাৰেশ্যন সিন্দুৰ